এই গছজোপাৰ শিপাডাল যদি ঘৰৰ দুৱাৰমুখত বা আপোনালোকৰ ঘৰৰ বেলকনিত ওলোমাই ৰাখি দিয়ে, তেতিয়াহ'লে ইয়াত তিনিটা সৌভাগ্য আপোনালোকে লাভ কৰিব। প্ৰথমটো হৈছে আৰ্থিক সমস্যা। যিসকল লোকে আৰ্থিক সমস্যাত ভুগি আছে, তেওঁলোকৰ ঘৰত টকা পইচা নৰখে। পইচা ঘৰখনলৈ আহিলেও যিকোনো ৰাস্তাৰ জৰিয়তে, যিকোনো সমস্যাৰ জৰিয়তে ঘৰখনৰ পৰা টকা পইচাখিনি ওলাই গুচি যায়। এই সমস্যাটো আপোনালোকৰ শেষ হ'ব। যিদিনাখনিয়ে এই নিয়মটো আপোনালোকে পালন কৰিব, সেই দিনাৰ পৰাই আপোনালোকৰ ঘৰখনত এই সমস্যাটো নাইকিয়া হ'ব। দ্বিতীয়টো হৈছে যিসকল ব্যক্তিৰ ঘৰত শত্ৰু পক্ষই দিনে ৰাতিয়ে অশান্তি কৰি থাকে, ঘৰখনত অপশক্তিৰ ব্যৱহাৰ কৰি পাৰিবাৰিক সংসাৰত বিভ্ৰান্তিৰ সৃষ্টি কৰিছে বা হাই কাজিয়া কৰিবলৈ চেষ্টা কৰি থাকে। আৰু তৃতীয়টো হৈছে এই গছজোপাৰ শিপাডালক জাগ্ৰত কৰি আপোনালোকৰ ঘৰখনত ৰাখি দিয়ে, তেতিয়াহ'লে আপোনালোকৰ ঘৰখনৰ যদি কোনো দশ দেৱতাৰ প্ৰভাৱ আছে, যদি আপোনালোকৰ ঘৰখনত অপশক্তিৰ প্ৰভাৱ থকা আপোনালোকে অনুভৱ কৰিছে, তেতিয়াহ'লে এই সমস্যাটো আপোনালোকৰ জীৱনৰ পৰা নাশ কৰিব পাৰিব। তেতিয়াহ'লে বলকচোন, যিডাল শিপাৰ জৰিয়তে ঘৰখনত এই তিনিটা সমস্যাৰ পৰা একেবাৰে নাশ কৰিব পাৰোঁ। বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰিয় বন্ধুসকল, আপোনালোকৰ যদি আৰ্থিক অভাৱ অনাটন ঘৰখনৰ পৰা আঁতৰ নোহোৱা হৈছে আৰু আপোনালোকে যদি অনুভৱ কৰিছে যে কোনোবা মানুহৰ দ্বাৰা আপোনালোকৰ ঘৰখনত কোনো ধৰণৰ দৈবিক শক্তিৰ দ্বাৰা অনিষ্ট কৰিবলৈ চেষ্টা কৰি আছে, তেতিয়াহ'লে এই উদ্ভিদজোপা আপোনালোকৰ ক্ষেত্ৰত আটাইতকৈ প্ৰয়োজনীয় বস্তু। আপোনালোকৰ ঘৰখনত নেগেটিভ শক্তি দূৰ কৰিবলৈ এই উদ্ভিদজোপাক যদি আপোনালোকে জাগ্ৰত শক্তিলৈ ৰূপান্তৰিত কৰিব পাৰে, তেতিয়াহ'লে এনেধৰণৰ সমস্যা আপোনালোকৰ জীৱনৰ পৰা আঁতৰি যাব। আমি প্ৰথমতে জানিব লাগিব কোনজোপা গছৰ জাগ্ৰত শক্তিলৈ পৰিৱৰ্তিত কৰিব পাৰিম, সেই গছজোপাৰ নাম কি, কেনেকুৱা ধৰণৰ উপায়ৰ জৰিয়তে এই গছজোপাক জাগ্ৰত শক্তিলৈ ৰূপান্তৰিত কৰিব পৰা হ'ব। প্ৰথমতে আপোনালোকক উল্লেখ কৰি থওঁ, এই উপায়টো পুৰুষসকলৰ লগতে মহিলাসকলেও এই উপায়টো কৰিবলৈ সক্ষম হ'ব। লগতে এই উপায়টো কৰিবলৈ আপোনালোকৰ কোনো টকা পইচাৰ খৰচ নহয়। মাত্ৰ এই গছজোপাৰ শিপাডালৰ দ্বাৰাই এই উপায়টো আপোনালোকে কৰিব লাগিব। এই উপায়টো আপোনালোকে কেতিয়া কৰিব? এই উপায়টো কৰাৰ নিৰ্দিষ্ট দিন আপোনালোকে জানিব লাগিব, কাৰণ গ্ৰহগতিৰ প্ৰভাৱে আমাক কোনো এক শক্তি জাগ্ৰত কৰিবলৈ বিশেষ শক্তি প্ৰদান কৰে। এই উপায়টো আপোনালোকে দিনটোৰ ভিতৰত কোনটো সময়ত কৰিব লাগিব? এই উপায়টো দিনটোৰ ভিতৰত আপোনালোকে পুৱা ভাগতেই কৰিলে সঠিক সময় নিৰ্বাচন হ'ব। প্ৰথমতে এই গছজোপাৰ নামটো আমি জানি লওঁ আহক। এই গছজোপাৰ নামটো হৈছে ভাগ্যজিৰা। এই গছজোপা আপুনি মন্দিৰৰ চৌহদৰ পৰা যদি লয়, তেতিয়াহ'লে বেছি ইয়াৰ ফল পাবলৈ সক্ষম হ'ব। এই ভাগ্যজিৰা গছজোপা দুটা ধৰণৰ জাতি দেখিবলৈ পোৱা যায়। এটা জাতিত বগা ধৰণৰ ফুল ফুলে আৰু ইটো জাতিত পিংক কালাৰৰ ফুল দেখিবলৈ পোৱা যায়। প্ৰশ্ন হৈছে আমি কোনজোপা ভাগ্যজিৰা গছ ল'ব লাগিব? আমাৰ উত্তৰটো হৈছে আপোনালোকে পিংক কালাৰৰ ভাগ্যজিৰা গছজোপা আপোনালোকে ল'ব লাগিব বা আপোনালোকে পিংক কালাৰৰ গছজোপা নিৰ্বাচন কৰিব লাগিব। এই পিংক কালাৰৰ ভাগ্যজিৰা গছজোপাই আমাৰ ভাগ্যৰ ক্ষেত্ৰত অত্যন্ত শুভ গণ্য কৰা হয়। এই গছজোপাৰ ব্যৱহাৰৰ ফলত আৰ্থিক অভাৱ, শত্ৰুৰ প্ৰভাৱ, অপশক্তিৰ প্ৰভাৱ এইসমূহ আমাৰ ভাগ্যৰ পৰা বা আমাৰ জীৱনৰ পৰা আঁতৰাবলৈ সক্ষম হয়। এই গছজোপাৰ বিষয়ে বহু গ্ৰন্থত উল্লেখ থকা দেখিবলৈ পোৱা যায়। যিসকল লোকৰ ধনৰ সমস্যাই জৰ্জৰিত কৰি ৰাখিছে, যিসকল লোকে শত্ৰুৰ দ্বাৰা প্ৰভাৱিত হৈ মন ভাগি গৈছে, তেওঁলোকে কি কৰিম কি নকৰিম, কেনেকৈ তেওঁলোকৰ জীৱনৰ পৰা শত্ৰু দূৰ কৰিব পাৰিব, তেওঁলোকৰ ওপৰত থকা বেয়া নজৰ কেনেকৈ আঁতৰাব পাৰিব, এই সকলো সমস্যা তেওঁলোকে দূৰ কৰিবলৈ সক্ষম হ'ব। যেতিয়াই এই গছজোপাৰ শিপা আপুনি ঘৰখনলৈ আনিব বা আপোনাৰ ঘৰখনৰ দুৱাৰমুখত আপুনি ওলোমাই দিব, তেতিয়াই আপোনাৰ ঘৰখনত থকা নিগেটিভ শক্তি নিজেই ওলাই লৰ মাৰিব। আপুনি ৰাতিটোৰ ভিতৰতেই ইয়াৰ ৰিজাল্ট পাবলৈ সক্ষম হ'ব। এতিয়া আমি জানিব লাগিব এই গছজোপা আমি কেনেকৈ ঘৰখনলৈ আনিব লাগিব, কাৰণ
যেনেকৈ তেনেকৈ এই গছজোপা ঘৰলৈ আনি ব্যৱহাৰ কৰিলে নহ'ব। এই গছজোপাক প্ৰথমতে ঘৰখনলৈ আপোনাৰ জীৱনলৈ আহ্বান জনাব লাগিব আৰু আহ্বান জনোৱাৰ নিয়ম আপোনালোকে জানিব লাগিব। যেতিয়া আপুনি এই গছজোপাক আগদিনাখনেই গৈ আহ্বান কৰিব, তাৰ পাছদিনা আপুনি সেই গছজোপা জাগ্ৰত ৰূপত আপুনি আপোনাৰ ঘৰখনৰ বা আপুনি আপোনাৰ কামত এক আচৰিত ধৰণৰ ফলাফল পাবলৈ সক্ষম হ'ব। প্ৰথমতে মনত ৰাখিব লাগিব, আপুনি যধে মধে গছজোপা আনি ব্যৱহাৰ কৰিলে নহ'ব। গছজোপাক আপুনি আহ্বান কৰিব লাগিব। জাগ্ৰত ৰূপত আপুনি পাবলৈ নিয়মটো পালন কৰিবই লাগিব। আপুনি কোনদিনাখনি এই গছজোপাক আহ্বান জনাব আৰু আপুনি সেই গছজোপাৰ নিয়ম কোনদিনাখনি পালন কৰিব লাগিব, প্ৰথমতে এইটো জানি লওক। আপোনালোকে শনিবাৰৰ দিনা এই গছজোপাক আহ্বান কৰিব লাগিব। আহ্বান কেনেকে কৰিব এই বিষয়েও কোৱা হ'ব আৰু জাগ্ৰত ৰূপলৈ কেনেকৈ নিব এই বিষয়েও কোৱা হ'ব। আপোনালোকে মাত্ৰ ভিডিঅ'টো শেষলৈকে চাবলৈ ধৈৰ্য ৰাখক। গোটেই প্ৰক্ৰিয়াটো আপোনালোকে শিকি ল'ব লাগিব। লগতে আহ্বান কৰা, জাগ্ৰত কৰা এই দুইটাৰে মাজতেই লুকাই আছে আপোনাৰ ঘৰখনৰ সৌভাগ্যৰ চাবিকাঠি। আপুনি শনিবাৰৰ দিনাখন সেই গছজোপাৰ ওচৰলৈ যাব লাগিব। গছজোপাৰ গুৰিত থকা যিখিনি অলাগতিয়াল পুলি পোখা জাবৰ জোথৰ আছে সেইসমূহ আপুনি চাফ চিকুণ কৰি দিব লাগিব। কৰি দি আপুনি ঘৰৰ পৰা ওলাই যাওঁতেই আপোনাৰ হাতত নভগা চাফ চিকুণ কেইটামান চাউল নিয়মেৰে লৈ যাব লাগিব। কি নিয়ম কৰিব লাগিব? আপোনালোকে হালধি, চাফ চিকুণ হালধি, আপোনাৰ ঘৰত ব্যৱহাৰ নকৰা হালধি অলপ পানী দি গুলি ল'ব লাগিব। হালধিৰ পানীখিনিত বা হালধিৰ গুৰিৰ বস্তুখিনিত কেইটামান দাগি নোহোৱা নভঙা চাফ চিকুণ যিকোনো জাতিৰ চাউলেই তাত দি সেই চাউলকেইটাত হালধিৰ লেপন সৃষ্টি কৰি ল'ব লাগিব। আৰু সেই চাউলকেইটা আপুনি এখন ৰঙা কাপোৰত বান্ধি সেই গছজোপাৰ ওচৰলৈ নি সেই গছজোপা চাফ চিকুণ কৰাৰ পিছত গছজোপাৰ গুৰিত সেই চাউলকেইটা ছটিয়াই দিব। ছটিয়াই দি আপুনি 11 বাৰ ওম নমঃ শিৱায়, ওম নমঃ শিৱায় আপুনি উচ্চাৰণ কৰি সেই গছজোপাক আপুনি আহ্বান জনাব লাগিব। ক'ব লাগিব, হে বৃক্ষ তুমি জাগ্ৰত হোৱা, তোমাৰ চৰণত মোৰ সেৱা জনাইছো। অহা কালিলৈ তোমাক আমাৰ গৃহলৈ আমন্ত্ৰণ জনাইছো। তুমি তোমাৰ শক্তিৰ দ্বাৰা মোৰ গৃহত থকা টকাৰ অভাৱ, মোৰ গৃহত থকা অপশক্তিৰ প্ৰভাৱ আৰু মোৰ গৃহত থকা অশুভ শক্তিৰ প্ৰভাৱ আৰু মোৰ জীৱনত থকা সকলো সমস্যা তুমি নাশ কৰিব লাগিব। যেতিয়া আপুনি এই বাক্য কেইষাৰি আপুনি উচ্চাৰণ কৰিব, তেতিয়া আপোনাৰ বাক্য শক্তি আৰু চাউল হালধিৰ মিশ্ৰণৰ যি উৰ্জা, সেই উৰ্জা বৃক্ষজোপাই আহৰণ কৰিব। ৰাতিৰ ভাগত সেই বৃক্ষজোপা জাগ্ৰত ৰূপলৈ পৰিৱৰ্তন হ'ব। প্ৰিয় বন্ধুসকল, সেই নিয়মেৰে আপুনি শনিবাৰৰ দিনটোত যেতিয়া গছজোপা জাগ্ৰত কৰি থৈ আহিব, দেওবাৰৰ পুৱা আপুনি খুব সোনকালে গৈ গছজোপা অতি সাৱধানে উঘালি ঘৰলৈ লৈ আহিব। ঘৰলৈ আনি সেই গছজোপা সুন্দৰকৈ ধুই চাফ চিকুণ কৰি সেই গছজোপাৰ মাটিৰ তলত সোমাই থকা যিটো ভাগ, অৰ্থাৎ গুৰিৰ পৰা শিপালৈকে সেই অংশত আপোনালোকে চাফ চিকুণ কৰি ঘৰৰ কোনো পবিত্ৰ থালত বা বাচনত ৰাখি দিব। কিন্তু আপোনালোকে মনত ৰাখিব লাগিব, শনিবাৰে যেতিয়া সেই গছজোপা আহ্বান কৰিবলৈ যাব, আহ্বান কৰি হোৱাৰ পিছত যাতে আপোনালোকৰ হাতত আপুনি লৈ যোৱা চাউলৰ মিশ্ৰণটো কোনো কাৰণতে আপোনাৰ ঘৰখনলৈ বা আপোনাৰ হাতত ভুলক্ৰমেও ঘূৰি নাহে। এই কথাটো আপোনালোকে লক্ষ্য ৰাখিব লাগিব। লগতে আপোনালোকে এটা কথা লক্ষ্য ৰাখিব লাগিব, এই ভাগ্যজিৰা গছজোপা দুটা প্ৰকাৰৰ যিহেতু থাকে, গতিকে আপোনালোকে নিৰ্বাচন কৰোঁতে জোপোহা আকৃতিৰ জোপাহে নিৰ্বাচন কৰিব। যিজোপাৰ ফুল পিংক কালাৰৰ থাকে আৰু যিজোপাৰ ফুল বগা কালাৰৰ থাকে সেইজোপা অলপ ডাঙৰ জাতীয়, পাতবিলাক অলপ ডাঙৰ থাকে, সেইজোপা আপোনালোকে নিৰ্বাচন নকৰিব। আপোনালোকে জোপোহা জাতীয় পিংক কালাৰৰ ফুল থকা ভাগ্যজিৰা জোপাহে নিৰ্বাচন কৰিব লাগিব। যেতিয়া আপুনি ভাগ্যজিৰা গছজোপা ঘৰলৈ আনি চাফ চিকুণ কৰি গছজোপাৰ শিপা অংশ উলিয়াই ল'ব, সেই অংশ চাফ চিকুণ কৰাৰ পিছত আপোনালোকে সেই ভাগ্যজিৰাৰ শিপাখিনিত অলপমান গংগাজল ছটিয়াই দিব আৰু সেই গছৰ শিপাখিনিত আপোনালোকে কেঁচা হালধিৰ ৰস বা আপোনালোকে হালধি আৰু চন্দনৰ গুৰি মিশ্ৰণ কৰি সেই ভাগ্য জিৰাজোপাৰ
শিপা অংশত এটা এটা সৰু সৰু ফুট লগাই দিব। যেতিয়া আপুনি এই কাৰ্যখিনি কৰা হৈ যাব তেতিয়া আপুনি ৰঙা কাপোৰৰ এটা টোপোলা বনাব লাগিব। অৰ্থাৎ আপোনালোকে সেই গছৰ শিপাখিনি আপোনালোকে এখন ৰঙা কাপোৰত সুন্দৰকৈ বান্ধিব, যাতে সেই টোপোলাটো কোনো মানুহৰ চকুত পৰিলেও কোনো ধৰণৰ বেয়া চিন্তা তেওঁলোকৰ মনলৈ যাতে নাহে বা তেওঁলোকে যাতে এই টোপোলাটো দেখি নাপায়, তেনেধৰণে বান্ধিলেও বেয়া নহয়। গুৰুত্ব দিব, এই টোপোলাটো যেতিয়া আপোনালোকে বান্ধি থাকিব, সেই বান্ধি থকাৰ সময়ত একেটা উশাহতে 11 বাৰ আপোনালোকে বজৰংবলীৰ নাম ল'ব। জয় বজৰংবলী, জয় বজৰংবলী, জয় বজৰংবলী। এনেকৈয়ে একেটা উশাহৰ ভিতৰতে 11 বাৰ বজৰংবলীৰ নাম লৈ টোপোলাটো গাঁঠি মাৰি দিব। আপোনালোকে সাৱধান হ'ব, যেতিয়া আপুনি সেই টোপোলাটো বনাব সেই গছজোপাৰ শিপাসমূহ যাতে বাহিৰলৈ ওলাই নাথাকে। সম্পূৰ্ণ টোপোলাটোৰ মাজতেই যাতে গছৰ শিপাখিনি সোমাই পৰে। এতিয়া সেই টোপোলাটো আপোনালোকে আপোনালোকৰ ঘৰখনৰ মুখ্য দুৱাৰৰ মুখত ওপৰৰ ফালে সুন্দৰকৈ ওলোমাই দিব। বা যিসকলে চহৰত থাকে তেওঁলোকৰ মূল দুৱাৰখনত তেনেধৰণৰ সুবিধা নাথাকে, তেওঁলোকে ঘৰখনৰ পূব দিশত গছৰ শিপাৰ টোপোলাটো আপোনালোকে ওলোমাই দিব। লগে লগে আপোনাৰ ঘৰখনত যিমানেই নকাৰাত্মক শক্তি নাথাকক কিয় আপোনালোকৰ ঘৰখনৰ পৰা ওলাই দৌৰ মাৰিবলৈ বাধ্য হ'ব। আপোনালোকৰ ঘৰখনত যদি টকা পইচাৰ অভাৱ আছিল, 24 ঘণ্টাৰ ভিতৰতেই আপোনালোকে আপোনালোকৰ বাধাসমূহ আঁতৰ হৈ কোনো সংকেতৰ দ্বাৰা ঘৰখনলৈ, কোনো ৰাস্তাৰ দ্বাৰা আপোনালোকৰ ঘৰখনলৈ টকা পইচা আহিবলৈ আৰম্ভ কৰি দিব। আপোনালোকে যদি বেকাৰ আছিল, আপোনালোকে কোনো অজুহাতৰ জৰিয়তে আপোনালোকে পইচা পাবলৈ আৰম্ভ কৰি যাব। আপোনালোকে পইচা পাবলৈ আৰম্ভ হৈ যাব। আৰু যিসকলৰ ঘৰত কোনো মানুহে তন্ত্ৰ মন্ত্ৰৰ দ্বাৰা বা শত্ৰুতাৰ দ্বাৰা আপোনালোকক দমাবলৈ চেষ্টা কৰিছিল, আপোনালোকক হেয় জ্ঞান কৰিছিল, সেই লোকসকলে 24 ঘণ্টাৰ পৰাই আপোনালোকক শ্ৰদ্ধা কৰিবলৈ, আপোনালোকক ভাল ব্যৱহাৰ কৰিবলৈ, আপোনালোকৰ প্ৰতি অহিত চিন্তা কৰিবলৈ এৰি দিব। আপোনালোকক নিজৰ ওচৰ চুবুৰীয়া, নিজৰ গাঁৱৰ, নিজৰ পৰিয়ালৰ বুলি গণ্য কৰি আপোনালোকৰ লগত ভাল ধৰণে কথা বতৰা পাতিবলৈ আৰম্ভ কৰি দিব। আপোনালোকৰ প্ৰতি বেয়া চিন্তা তেওঁলোকৰ মনৰ পৰা আঁতৰি যাব। প্ৰিয় বন্ধুসকল, এই সমস্যাখিনি আপোনালোকৰ যদি গৃহত আছে তেতিয়াহ'লে ভাগ্যজিৰা গছজোপাৰ জৰিয়তে, শুদ্ধ প্ৰক্ৰিয়াৰ জৰিয়তে যদি আপোনালোকৰ ঘৰখনলৈ আনি ব্যৱহাৰ কৰিব পাৰে, আপোনালোকে 100% সৌভাগ্য লাভ কৰিবলৈ সক্ষম হ'ব। আপোনালোকে প্ৰথমে কৰি চাওক, বিশ্বাস হওক নহওক আপোনালোকে সন্দেহ কৰি, আপোনালোকে অৱহেলা কৰি এই ভিডিঅ'টোৰ কথাখিনি আওকাণ নকৰিব। প্ৰথমতে আপোনালোকে ব্যৱহাৰ কৰি চাওক আৰু তাৰ ৰিজাল্ট পোৱাৰ লগে লগে এই ভিডিঅ'টো কমেণ্টত জয় বজৰংবলী লিখি শ্বেয়াৰ কৰি দিব। তেওঁলোকৰ গৃহত থকা সমস্যাসমূহো তেওঁলোকে এনেধৰণে বা আপোনাৰ নিচিনাকৈয়ে সৌভাগ্য লাভ কৰিবলৈ সক্ষম হয়। তেওঁলোকৰ ঘৰখনৰ পৰা সমস্যাসমূহ আঁতৰ কৰিব পাৰে আৰু টকা অভাৱৰ যি সমস্যা, এই সমস্যাটো দূৰ কৰি তেওঁলোকে জাগ্ৰত শক্তিৰ প্ৰভাৱত তেওঁলোকৰ জীৱনলৈ সৌভাগ্যময় সময় আজৰি আনিবলৈ সক্ষম হয়। প্ৰিয় বন্ধুসকল, ভিডিঅ'টো যদি আপোনালোকে বিশ্বাস কৰিছে তেতিয়াহ'লে নিশ্চয় লাইক কমেণ্ট কৰিবলৈ নাপাহৰিব। আপোনালোকৰ মনৰ ভাৱধাৰা কমেণ্ট বক্সত প্ৰকাশ কৰিবলৈ নাপাহৰিব। পুনৰ অন্য এটা ভিডিঅ' লৈ আপোনালোকৰ ওচৰলৈ আহি আছোঁ। তেতিয়ালৈকে বিদায় লৈছোঁ। ধন্যবাদ।